আহি আছিলোঁ এই পথটোৰে আৰু আহি থাকোঁতে দেখা পালোঁ এই গাইজনীয়ে মানে গৰুজনীয়ে এই খুঁটাটোত এই লাইনৰ যিটো পষ্ট আছে এই পষ্টটোতে পেচ খাই আছিলে মানে মেৰ খাই আছিলে। দেখা পাই বেয়া লাগিলে, কাৰণ বৰ্তমান বাৰিষাৰ সময় আৰু এই বাৰিষাৰ সময়খিনিত মানুহ গৰু ছাগলী সকলোবোৰ জীৱ জন্তুৰে চলা ফুৰা কৰাত বা যাতায়াত কৰাত বা খোৱা খাদ্যত যথেষ্ট অসুবিধা হৈছে, যিহেতুকে আমি আমাৰ মৰমৰ পশুধনক পথাৰত এৰাল দিবলৈকে যাওঁ আৰু এতিয়া পথাৰসমূহ বানপানীৰে গোটেই ভৰি পৰিছে। গতিকে এই মুহূৰ্তত গৰু ছাগলীসমূহক আমি পথাৰলৈকে নিব পৰা অৱস্থাত নাই। সকলো মানুহ গৰু ছাগলী সকলোবোৰৰে বৰ্তমান চলা ফুৰা কৰাত যথেষ্ট কষ্ট হৈছে বাৰিষাৰ সময়খিনিত। গতিকে এই ধৰণে পথৰ কাষে কাষে আমাৰ মৰমৰ পশুধনক এডাল ৰছীৰ সৈতে আমি কিছুমানে এডাল দিয়া বুলি কয়, কিছুমানে দৰখ দিয়া বুলি কয়, আমি দৰখ দিয়া বুলি কওঁ কামৰূপীয়া ভাষাত। গতিকে এই ধৰণে দৰখ দি ৰাখিবলগীয়া হৈছে আমাৰ মৰমৰ পশুধনক। দেখা পাইছোঁ যে আহি লাইনৰ পষ্টত পেচ খাই আছিলে ইয়াতে, আৰু পেচ খাই আছিলে মানে মেৰ খাই আছিলে, মেৰ খাই থকা হেতুকে বেয়া লাগিলে। তো সেইকাৰণে গৰুজনীক সেই পষ্টটোৰ পৰা যিটো লাইনৰ পষ্ট আছে এই পষ্টটোৰ পৰা গৰুজনীক মই মুকলি কৰি দিছোঁ, যাতে এই ঘাঁহ খোৱাত সুবিধাকণ পায়। আৰু হয়তো এনেকৈ পেচ লাগি মানে মেৰ খাই এটা সময়ত গৰুজনী কষ্ট হ'ব আৰু হয়তো পৰি গৈ কিবা কাৰণত ফাঁচ লাগি মৰিয়ত যাব পাৰে। গতিকে আপোনালোকে যদিহে ৰাস্তাৰ কাষত এই ধৰণে গৰু ছাগলী দেখা পায় কিবা কাৰণত, তেতিয়াহ'লে সেই গৰু ছাগলীসমূহক আপোনালোকে অৱহেলা নকৰি যদি পাৰে গৰু ছাগলীসমূহক সেই বিপদৰ পৰা সংকটমুক্ত কৰিব, বিপদমুক্ত আপোনালোকে কৰিব। বাবু অকলে কিয় ঘূৰি আছা পানীৰ মাজে মাজে? হা, পানীৰ মাজে মাজে অকলে কিয় ঘূৰি আছা? আপোনালোকৰ শিশুক এই বাৰিষাৰ সময়ত এই ধৰণে অকলে এৰি নিদিব। চৌদিশে পানী, এতিয়া পানীৰ মাজত এই ধৰণে অকলশৰে এৰি নিদিব, নহ'লে আপোনাৰ সন্তানক বিচাৰি আপুনি হাহাকাৰ কৰিব লগা হ'ব।